এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। জিলা জাতি জনগোষ্ঠী সংগঠনসমূহৰ ঐক্যমঞ্চই ঘোষণা কৰা আগন্তুক প্ৰতিবাদী কাৰ্যসূচীৰ সন্দৰ্ভত ডিব্ৰুগড়ত সংবাদমেল সম্বোধন। ডিব্ৰুগড়ৰ বগীবিল আৰক্ষী চকীত চাঞ্চল্যকৰ গুলীচালনা, ৰহস্যজনকভাৱে গুলীবিদ্ধ বগীবিল আৰক্ষী চকীৰ আইচি। এখন পোষ্টাৰক লৈ মা ভৱানী প্ৰেছ বন্ধ কৰাৰ লগতে স্বত্বাধিকাৰী অসীম হাজৰিকাক 24 ঘণ্টা ধৰি আৰক্ষীয়ে আটক কৰা আৰু মোবাইল জব্দ কৰি থোৱা ঘটনাক লৈ ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈৰ সংবাদমেল। ডিব্ৰুগড়ত অসম প্ৰাদেশিকৃত বেংক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ সাব্যস্ত। ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহত জনশক্তিৰ তীব্ৰ নাটনিৰ বাবে চৰকাৰৰ হস্তক্ষেপৰ দাবী। এতিয়া বিতং বাতৰি। ডিব্ৰুগড়ৰ বগীবিল আৰক্ষী চকীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গুলীচালনা ঘটনাৰ। গুলীচালনাত ৰহস্যজনকভাৱে গুলীবিদ্ধ বগীবিল আৰক্ষী চকীৰ আইচি তীৰ্থযাত্ৰী। ডিব্ৰুগড়ৰ বগীবিলত চাঞ্চল্যকৰ ঘটনা। বগীবিল আৰক্ষী চকীত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনাৰ। ৰহস্যজনকভাৱে গুলীবিদ্ধ বগীবিল আৰক্ষী চকীৰ আইচি। গুলীবিদ্ধ আৰক্ষী বিষয়াজনৰ নাম তীৰ্থ ছেত্ৰী। এগৰাকী কনিষ্টবলে গুলী চলোৱা বুলি জানিব পৰা গৈছে। কনিষ্টবলজনক উদ্ধাৰৰ বাবে যোৱাৰ সময়তে আইচিজন গুলীবিদ্ধ হোৱাৰ সন্দেহ কৰা হৈছে। প্ৰাঞ্জল বৰা নামৰ কনিষ্টবলজনক উদ্ধাৰৰ বাবে গৈছিল আইচিজন। ঘৰটো আমি নাজানো ক'ৰ হয়, এতিয়া নতুন আহিছে ইয়াত এমাহমান হৈছে ইয়াত আহি নতুন আমাৰ থানালৈ আহিছে। এই থানালৈ এতিয়া ভাড়া ঘৰতে আছিলে। দুগৰাকী বিয়া পতা নেকি? শুনা মতেতো দুগৰাকী বিয়া পতা। এতিয়া এইটো ছেকেণ্ডজনী সৰু ছোৱালী এজনী। তাৰপিছত তাত ইয়াতে ভাড়া ঘৰত থাকে। হাতুৰিয়ে মাৰিলে বুলি কোৱা শুনিছোঁ। হাতুৰি ইয়াত দেখিছোঁ মই। এতিয়া ছাৰে পত্নীক মাৰিছে। তাৰপিছত মানুহজন থানালৈ গুচি আহিলে বোলে কয়লাই। থানালৈ আহি কিনে ইয়াত কি কৰিলে কি নকৰিলে আৰু বন্দুক লৈ কিনে গুলি কৰিলে। গুলি কৰাত এটা গুলি ওপৰলৈ ফায়াৰিং হৈ গ'ল। সেইটো গুলি আইচি ছাৰক ৰখিব যাওঁতে আইচি ছাৰৰ হাতত লাগি গ'ল। তেতিয়া আইচি ছাৰক লগে লগে মেডিকেল নিয়া হ'ল। এতিয়া ক'ত আছে সেইটোতো ইমান ভালকৈও নাজানো। তেখেত ক'ত আছে? মানুহজনক লৈ গ'ল হেৰিলৈ, থানাই গ্ৰেপ্তাৰ কৰি ক'ত লৈ গৈছে এতিয়া। মেইনটেইনৰ অলপ ডিফেক্ট আছে নেকি মানুহজনৰ। মাত বোলো নাথাকে বুলি কৈছে। বহুত নেমাতে এনেকৈ কাৰো লগত কথাও নাপাতে। মানে প্ৰায় মানুহজন ইয়াত ভাড়াঘৰত থকা এমাহ অলপ বেছি হৈছে নেকি, 2 এদিন তেনেকুৱা হ'ল। মোটামুটিৰ ভিতৰত হয়তো কিবা এটা খেলি মেলি কাজিয়া হ'ল। হোৱাৰ পাছতে মানে মানুহজন ইয়ালৈ আহিলে। মানুহজনে কিবা এটা অলপ মাৰপিটো কৰিলে নেকি, তেনেকুৱা এটা হোৱাত মানে থানালৈ আহিলে। তেখেতে পুলিচেই কৰে। তাৰপৰা ইয়াত মানে আহি কিনে সেই আত্মহত্যা কৰিবলৈ বিচাৰিলে সেই ৰাইফলেদি। তো আমাৰ আইচি ছাৰে যেতিয়া বচাবলৈ চেষ্টা কৰে, সেই কৰোঁতে মানে বস্তুটো ফায়াৰিং হৈ গ'ল। কেইটা গুলি ফায়াৰিং? 2টা হৈছে। নিউজ ডেস্ক এএন টেলিভিছন। ৰাজ্যত বহিৰাগতৰ হাতত নাৰীৰ ওপৰত নিৰ্যাতন, ধৰ্ষণ, অনা অসমীয়াই খিলঞ্জীয়াৰ মাটি ক্ৰয়, ব্যৱসায়িক হস্তগত নগৰীয়া মেয়াৰ দ্বাৰা উজনিলৈ মাছ বিক্ৰী বন্ধ কৰাৰ প্ৰসংগত সৰব ডিব্ৰুগড়ত 32টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন। ৰাজ্যত বহিৰাগতৰ হাতত থলগিৰি নাৰীৰ ওপৰত নিৰ্যাতন, ধৰ্ষণ, অনা অসমীয়াই খিলঞ্জীয়াৰ মাটি ক্ৰয়, ব্যৱসায় হস্তগত নগৰীয়া মেয়াৰ দ্বাৰা উজনিলৈ মাছ বিক্ৰী বন্ধ কৰাৰ প্ৰসংগত সৰব ডিব্ৰুগড়ত 32টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন। অহা 2 ছেপ্টেম্বৰত ডিব্ৰুগড়ত বিশাল গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব জাতি জনগোষ্ঠী সংগঠনসমূহৰ ঐক্যমঞ্চই। বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ অসমীয়া বিৰোধী শক্তিক সকিয়নি প্ৰদান কৰিব উজনি ডিব্ৰুগড়ত জাতি জনগোষ্ঠী সংগঠনসমূহৰ ঐক্যমঞ্চই। এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰৰ ওচৰত 11 দফীয়া এলানি দাবী উত্থাপন কৰিছে। ডিব্ৰুগড় জিলাত ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত অসম চৰকাৰে অতি শীঘ্ৰে খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত এখন ভূমি আইন প্ৰণয়নৰ দাবী। ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থলুৱাসকলৰ আত্মসংস্থাপনৰ সুবিধাৰ্থে এখন থলুৱা বজাৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ দাবী।
ব্যৱসায়িক সূত্ৰে প্ৰৱজিত যিসকলৰ হাতত 10 বিঘাৰ ওপৰত মাটি আছে তেওঁলোকে অতি শীঘ্ৰে অতিৰিক্ত মাটিসমূহ চৰকাৰৰ হাতত চমজাই দিয়ক আৰু চৰকাৰে উক্ত মাটিসমূহ দুখীয়া ভূমিহীন খিলঞ্জীয়াক আবণ্টন দিয়াৰ ব্যৱস্থা লোৱা দাবী উত্থাপন কৰাৰ লগতে ডিব্ৰুগড়ত অনা অসমীয়া মাটি ক্ৰয় কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক। ডিব্ৰুগড় জিলাত অনা অসমীয়াই চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ অৰ্থনৈতিক সন্ত্ৰাস অতি শীঘ্ৰে বন্ধ কৰাৰ দাবী। চাকৰি ব্যৱসায় বাণিজ্য উদ্যোগ নিৰ্মাণ আদি সকলোতে ডিব্ৰুগড় জিলাত 100% অসমীয়াৰ বাবে সংৰক্ষণ কৰক। অহা এক সপ্তাহৰ ভিতৰত ডিব্ৰুগড় জিলাত সকলো ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠানৰ নামফলক অসমীয়া ভাষাত লিখাটো বাধ্যতামূলক কৰাৰ দাবী উত্থাপন। ডিব্ৰুগড় জিলাত ফাকুৱা বলবম তাজিয়া আদি পালন কৰাৰ মুহূৰ্তত অস্ত্ৰ উচ্চ স্তৰত ডিজে তথা অনুভাস যন্ত্ৰ আদি বজাই যি উদ্ভণ্ডালি প্ৰদৰ্শন কৰে সেইবোৰ অতি শীঘ্ৰে বন্ধ কৰাৰ দাবী উত্থাপন। ডিব্ৰুগড় জিলাত বসবাস কৰা সমূহ অনা অসমীয়াই অসম আৰু অসমীয়াৰ জাতীয় স্বাৰ্থ জড়িত বিষয়ত অসমীয়াৰ সৈতে সহ অৱস্থান কৰাৰ দাবী। লগতে ডিব্ৰুগড়ত থকা বহিৰাগত অনা অসমীয়া সংগঠন বন্ধ কৰাৰ দাবী। ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ অসমতে যাতে শিৱসাগৰ তিনিচুকীয়া ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে ব্যৱসায়িক সূত্ৰে প্ৰৱজিত সকলক সংযমী হ'বলৈ দাবী। অসমত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ভিত্তিবৰ্ষ 1951 ঘোষণা কৰাৰ দাবী। অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন। গণবিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ তথা এই খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ স্বাৰ্থত আমি ডিব্ৰুগড়বাসী অৰ্থাৎ ডিব্ৰুগড়ৰ সমূহ নাগৰিকে অংশগ্ৰহণ কৰিব পৰাকৈ আমি এই গণবিক্ষোভ কাৰ্যসূচী দিনৰ 1 বজাত আমি আয়োজন কৰিছোঁ। আমাৰ ন্যায্যতা আছে, আমাৰ অধিকাৰ আছে, আমাৰ দাবী আছে। আমি ইয়াতে 11টা দাবীৰ মূল দাবী লৈ আচলতে আমাৰ এই গণবিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰা হ'ব। অতি শীঘ্ৰে খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত এখন ভূমি আইন প্ৰণয়ন কৰক। 2 নম্বৰত আমি কৈছিলোঁ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থলুৱা আত্মসংস্থাপনৰ সুবিধাতে এখন থলুৱা বজাৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰক। যিহেতু আমি দেখা পাইছোঁ যে যিসমূহ আমি বনিয়া বুলি কৈ থাকোঁ, বনিয়া গোষ্ঠীসকলে অসমত তেনেধৰণে অৰ্থনৈতিক শোষণ কৰিছে। আজি ডিব্ৰুগড় জিলাত খুব 2-3 বছৰ আগত আজি কিছুমান ব্যৱসায়ীয়ে আমাক কৈ দিছিল যে ডিব্ৰুগড় জিলাত নিমখ নাইকিয়া হৈ গৈছে। অতি হাস্যজনক কথা যে নিমখ সাগৰত পানী জানো যে সাগৰৰ পৰা নিমখ পানীৰ পৰা নিমখ উৎপাদন হয়, সাগৰত পানী শেষ হ'লে নিমখ শেষ হ'ব। কিন্তু আমাৰ থলুৱা ভূমিপুত্ৰ ৰাইজসকলে ইমানটো কথা নাজানে চাগে বা ভাবিবলৈ তেওঁলোকৰ অকণমান দিগদাৰ হয়, অসুবিধা হয়। আৰু নিমখৰ কাৰণে গাঁও অঞ্চলবিলাকত আমাৰ তাত মাৰপিট পৰ্যন্ত হৈছে। সেই গতিকে এইসমূহ যে আমাক শোষণ যে কৰি আছে, এই শোষণৰ পৰা আমি মুক্তি কেতিয়া হ'ম? সেই গতিকে আমি কৈছোঁ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত চকীডিঙৰ ওচৰে পাছৰে বহুতো মাটি আছে, চৰকাৰে যদি দেখি নাপায় আমি মাটি দেখাই দিম। তাতে এখন থলুৱা বজাৰ নিৰ্মাণ কৰিব লাগিব, যিখন বজাৰৰ পৰা আমাৰ থলুৱা কৃষকসকলে উৎপাদিত গাঁৱত উৎপাদিত শস্যবিলাক আনি ইয়াত বিক্ৰী কৰিব পাৰিব। আৰু লগতে ৰপ্তানি যিবিলাক আমি সামগ্ৰী কৰোঁ, আমি ৰপ্তানি ডিব্ৰুগড়লৈ আনো, সেই ৰপ্তানি কৰা সামগ্ৰীসমূহ আমাৰ থলুৱা যিসমূহ ভূমিপুত্ৰ আমাৰ ব্যৱসায়ী আছে তেওঁলোকে আনি যাতে আমাৰ গাঁৱে ভূঞে ব্যৱসায় বাণিজ্য কৰিব পাৰে, তাৰ কাৰণে আমি এই ব্যৱস্থা এখন বজাৰ নিৰ্মাণ কৰিবলৈ ব্যৱস্থা কৰিবলৈ কৈছোঁ। আৰু অহা 2 তাৰিখে কাৰ্যসূচী হোৱাৰ পিছত তাৰ পৰৱৰ্তী পৰ্যায়ত 1 সপ্তাহৰ ভিতৰত যদি তেওঁলোকে হৰ্ডিংবিলাক অসমীয়া ভাষাত নিলিখে আমি পৌৰসভাকো আমি নিশ্চয় এই বিষয়ে অৱগত কৰিম। কাৰ্যসূচী হোৱাৰ পিছত যদি তেওঁলোকে অসমীয়া ভাষাত নিলিখে তেতিয়াহ'লে আমি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। লগতে আমি কৈছোঁ যে ডিব্ৰুগড় জিলাত যিসমূহ আজিৰ তাৰিখত আপোনালোকে দেখা পাইছে ফাকুৱা হওক, বলবম হওক বা তাজিয়া হয়, এইবিলাক ধৰ্মীয় অনুষ্ঠান, কিন্তু এইবিলাকত আমি দেখা পাইছোঁ অত্যন্তিক ধৰ্মৰ যি মানে প্ৰভাৱ হৈছে। আজি আপোনালোকে দেখা পাব যে বেছি দিন হোৱা নাই আজি বলবম হৈ গৈছে। বলবমৰ উচ্চ স্তৰত যিবিলাক মানে তেওঁলোকে ডিজে চাউণ্ড বজাই যায়, ৰাস্তা দিগি তেওঁলোকে যায়, মানে অতি বিকট শব্দ। এই শব্দবিলাকে পৰিৱেশ প্ৰদূষণ মানে তেওঁলোকে ভাইলেশ্যন কৰিছে। লগতে আমাৰ যিসমূহ যদি ওচৰৰ পৰ্যায়ত তেওঁলোকে যায়, তেতিয়া যদি হাৰ্টৰ পেচেণ্ট থাকে বা বেমাৰী থাকে, কিন্তু সেই সময়ত হয়তো তেওঁলোক মৃত্যু পৰ্যন্ত হ'ব পাৰে। এইবিলাক কৰি ধৰ্মৰ যি তেওঁলোকে ধৰ্মৰ নামত উন্মাদনাটো কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। লগতে এইটো কথা আমি এইটো কাৰণেই কৈ আছোঁ যে যিসমূহ অসমৰ যেতিয়া অসমীয়া ৰাইজৰ থলুৱা ভূমিপুত্ৰসকলৰ ৰাইজৰ স্বাৰ্থজনিত কথা আহে, তেতিয়া কিন্তু কিছুমান সংগঠন আমি অসমত দেখা পাইছোঁ বা ডিব্ৰুগড় জিলাত আছে, এই সংগঠনবোৰে কেতিয়াও কোনো ৰাজপথলৈ ওলাই নাহে। কিন্তু অকল খিলঞ্জীয়া ভূমিপুত্ৰ বা যিসমূহ নিজকে অসমীয়া লগত বিলীন হৈ গৈছে সেইসমূহ মানুহে বা সেইসমূহৰ সংগঠনবিলাকে আমি ৰাজপথত দেখা পাওঁ।
কিন্তু আজি বান গৰাখহনীয়াৰ ওপৰত, অসমীয়া ভাষাৰ ওপৰত, অসমীয়া জাতি 6 জনগোষ্ঠী জনজাতিকৰণৰ ওপৰত, অসম চুক্তি 6 নং দফাৰ ওপৰত, 5 নং দফাৰ ওপৰত মাত মাতিবলৈ কোনো সেইসমূহ সংগঠন কিন্তু ৰাজপথলৈ ওলাই নাহে। সেই গতিকে আমি কৈছোঁ যিসমূহ সংগঠন অনা অসমীয়া সংগঠন ইয়াত আছে, তেওঁলোকে যে অসমীয়া জাতিৰ লগত যদি বিলীন হৈ যাব নোৱাৰে, মিলি যাব নোৱাৰে, তেওঁলোকে কিন্তু ইয়াত সংগঠন খোলাৰ কোনো অধিকাৰ নাই বুলি আমি ভাবোঁ আৰু আমি বিচাৰ বিশ্লেষণ কৰিছোঁ। সেইসমূহ সংগঠন ডিব্ৰুগড় জিলাত কিন্তু বন্ধ হ'ব লাগিব। ভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ ডিব্ৰুগড়ত এখনি সংবাদমেল সম্বোধন কৰি সকলো দিশ উপস্থাপন কৰে সংবাদ মাধ্যমত। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। শেহতীয়াকৈ অসমৰ পৰিস্থিতিক লৈ আলতাফ হুছেইনে অসমীয়া আৰু মিয়াৰ মাজত সংঘাত লগাবলৈ এক বিতৰ্কিত গীত পৰিৱেশন কৰি সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰিছিল, যাক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। অৱশেষত গৌৰীপুৰ আৰক্ষীয়ে আজি অভিযান চলাই আত্মগোপনকাৰী আলতাফ হুছেইনক গ্ৰেপ্তাৰ কৰে। বিতৰ্কিত গীত পৰিৱেশন কৰি অৱশেষত আৰক্ষী জালত তথাকথিত ইউটিউবাৰ আলতাফ হুছেইন। অসমীয়াৰ বিৰুদ্ধে গীত পৰিৱেশন কৰি নিজ পেজত আপলোড কৰি অৱশেষত গৌৰীপুৰ আৰক্ষীৰ জালত আলতাফ হুছেইন। শেহতীয়াকৈ অসমৰ পৰিস্থিতিক লৈ তথাকথিত আলতাফ হুছেইনে অসমীয়া আৰু মিয়াৰ মাজত সংঘাত লগাবলৈ এক বিতৰ্কিত গীত পৰিৱেশন কৰি সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰে, যাক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তোমার বাপর নেকি খালি মিয়াকে দিব খোঁজা, অপরাধ সকলোৱে কৰে খালি মিয়ার দুখ দিয়া। ওরে দেখতো তোমার বাপর নেকি খালি মিয়া মিয়া কৰি থাকা, এজন অপরাধ কৰিলে গোটেই জাতিক দুখ দিয়া। তুমি কাৰ উস্কনিত সাম্প্ৰদায়িক জুই জ্বলাই দিয়া, তুমি কাৰ উস্কনিত সাম্প্ৰদায়িক জুই জ্বলাই দিয়া। তাৰ পিছতেই গৌৰীপুৰ আৰক্ষীয়ে আজি অভিযান চলাই আত্মগোপনকাৰী আলতাফ হুছেইনক গ্ৰেপ্তাৰ কৰে। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় দিছো বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। শনিবাৰে ডিব্ৰুগড় চহৰৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ সন্মুখত অসম প্ৰাদেশিকৃত বেংক কৰ্মচাৰী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি ৰাজহুৱা খণ্ডৰ বেংকিং সেৱা সম্প্ৰসাৰণ, ঋণ জমা অনুপাত উন্নত কৰা, স্থানীয় নিবনুৱা যুৱক যুৱতীক নিযুক্তি আৰু বেংকৰ ঋণ নিয়োগ কৰাৰ লগতে অসমৰ জনসাধাৰণলৈ বেংকিং সেৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে বুলি জানিবলৈ দিয়ে সংগঠনটোৱে। ডিব্ৰুগড়ত অসম প্ৰাদেশিকৃত বেংক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ সাব্যস্ত। ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহত জনশক্তিৰ তীব্ৰ নাটনিৰ বাবে চৰকাৰৰ হস্তক্ষেপৰ দাবী। শনিবাৰে ডিব্ৰুগড় চহৰৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি ৰাজহুৱা খণ্ডৰ বেংকিং সেৱা সম্প্ৰসাৰণ, ঋণ জমা অনুপাত উন্নত কৰা, স্থানীয় নিবনুৱা যুৱক যুৱতীক নিযুক্তি আৰু বেংকৰ ঋণ নিয়োগ কৰাৰ লগতে অসমৰ জনসাধাৰণলৈ বেংকিং সেৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে বুলি জানিবলৈ দিয়ে সংগঠনটোৱে। উল্লেখ্য যে বেংকিং উদ্যোগত কেৰাণী আৰু ছাব ষ্টাফ কেডাৰৰ কৰ্মচাৰীয়ে আচলতে ৰাজ্যৰ জনসাধাৰণক ফ্ৰণ্টলাইন বেংকিং সেৱা দি আছে। কিন্তু সম্পূৰ্ণ আচৰিত যে বেংকসমূহে কেৰাণী আৰু উপ কৰ্মচাৰীৰ নিযুক্তিৰ ক্ষেত্ৰত অৱহেলা কৰিছে। বিভিন্ন বেংক পৰিচালনাৰ এই উদাসীনতাৰ ফলত নিবনুৱা যুৱক যুৱতীসকলক বঞ্চিত কৰা হয়। ৰাজহুৱা খণ্ডৰ বেংকসমূহত কেৰাণীৰ লগতে উপ কৰ্মচাৰীৰ অভাৱেও ৰাজ্যৰ বেংকিং সেৱাত গুৰুতৰ প্ৰভাৱ পেলাইছে বুলিও মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য যে যোৱা কেইবছৰমানৰ পৰা উত্তৰ পূবৰ ৰাজ্যসমূহত নিযুক্তি সন্তোষজনক হোৱা নাই। যদিও অঞ্চলসমূহৰ বেংকৰ শাখাসমূহ ইতিমধ্যে এক প্ৰকাৰৰ কেৰাণী কৰ্মচাৰী আৰু বিভিন্ন বেংকে বহুতো নতুন শাখা মুকলি কৰাৰ প্ৰস্তাৱ দিছে। যিহেতু অধিক শাখা খোলাৰ পদ্ধতিগত পৰিকল্পনা আছে আৰু তাৰ ওপৰত শাখাসমূহৰ ভৌগোলিক অৱস্থানে কৰ্মচাৰীসকলৰ গতিশীলতাৰ সম্ভাৱনা কম কৰে। ইয়াৰ বাবে শাখাসমূহত খালী পদ বৃদ্ধি কৰাৰ গুৰুত্বপূৰ্ণ প্ৰয়োজন।
লগতে ভাৰতৰ উত্তৰ পূব অঞ্চলৰ শাখাসমূহ বহু দূৰলৈ সিঁচৰিত হৈ আছে আৰু ডিজিটেলভাৱে দুৰ্গম ভূখণ্ডত আছে। দেশৰ এই অংশৰ বাবে বিশেষ নিযুক্তি অভিযান থাকিব লাগে বুলি দাবী জনাই লগতে কেইবাটাও ভিন্ন প্ৰকাৰৰ দাবী উত্থাপন কৰি সংবাদ মাধ্যমৰ আগত এইদৰে কয়। ইণ্ডিয়া বেংক এমপ্লয়ী এছ'চিয়েশ্যনে আজিৰ পৰা প্ৰায় 2 মাহ মানৰ পৰা আমি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰি আছোঁ। আমাৰ মূলতঃ ডিমাণ্ডটো হৈছে যে চৰকাৰী বেংকৰ নিযুক্তিকৰণ বন্ধ হৈ পৰিছে। চৰকাৰে এই নিযুক্তিত কোনো ধৰণৰ আশ্বাস দেখুওৱা নাই। এই নিযুক্তিকৰণ বন্ধ হৈ পৰাত বিভিন্ন ধৰণৰ সমস্যা হৈ পৰিছে। ইয়াৰ প্ৰথম সমস্যাটো হৈছে যে আমি গ্ৰাহকক ঠিকমতে সুবিধাসমূহ আমি দিব পৰা নাই। কাষ্টমাৰ ছাৰ্ভিচ হেম্পাৰ হৈছে। দ্বিতীয়তে হৈছে আমাৰ যিখিনি কৰ্মচাৰীখিনি ট্ৰেন্সফাৰ হ'বলগীয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম কাজ সুচাৰুৰূপে সঞ্চালন কৰিব পৰা নাই। এই উদ্দেশ্য আগত ৰাখি আমি প্ৰায় 2-3 মাহৰ আগৰ পৰাই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশস্বৰূপে আমি মেমৰেণ্ডাম চাবমিট কৰিছিলোঁ। প্ৰথমতে অসমৰ যিমান কেইজন সাংসদ আছে সকলো সাংসদক আমি দিছিলোঁ। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। ইয়াৰ দ্বিতীয় কাৰ্যসূচীত নৰ্থ ইষ্টত চৰকাৰী বেংকৰ যিমান আঞ্চলিক কাৰ্যালয় ক্ষেত্ৰীয় কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহকো আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। তৃতীয় কাৰ্যসূচী আছিলে আমি বেজ ৱেৰিং কৰিছিলোঁ। চতুৰ্থ কাৰ্যসূচী আছিলে এই ধৰ্ণা কাৰ্যসূচী। এই ধৰ্ণা কাৰ্যসূচী নৰ্থ ইষ্টৰ প্ৰত্যেকটো চুকে কোণে হৈ আছে। গোটেই নৰ্থ ইষ্টত তেওঁলোকৰ শাখা আছে 514টা। 514টা শাখাত অহা বছৰ 2025 বৰ্ষত তেওঁলোকে ৰিক্ৰুইটমেণ্ট কৰিছে মাত্ৰ 33 জন। ঠিক তেনেকৈ ইউনিয়ন বেংকৰ 121টা শাখা আছে, কিন্তু ইউনিয়ন বেংকে এতিয়ালৈকে এজনো ৰিক্ৰুইটমেণ্ট কৰা নাই। তেনেকৈ কানাড়া বেংকৰ 182টা আছে, 182টাত মাত্ৰ 5 জন তেওঁলোকে দিছে। এই 5 জনে কেনেকৈ কাম চম্ভালিব? কাৰণ প্ৰত্যেক বছৰে কাষ্টমাৰ বাঢ়ি আছে, প্ৰত্যেক বছৰে পুৰণা কৰ্মচাৰী ৰিটায়াৰ হৈ আছে। এই যদি যোনটো সমস্যা, এই সমস্যাটো যদি অনতিপলমে সমাধান নকৰে ই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিব। গতিকে অনাগত ভৱিষ্যতত এই যদি সমস্যা সমাধান নকৰে আমি আৰু প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ইয়াৰ লগতে এই কাৰ্যসূচীৰ অংশস্বৰূপে আমি যিখিনি নাৰী নিৰ্যাতনৰ ঘটনা হৈ আছে তাক একমুখে ধিক্কাৰ দিছোঁ আৰু লগতে চৰকাৰক দাবী জনাইছোঁ যাতে দোষীয়ে উচিত শাস্তি পায়। অকল শাস্তি পালেই নহ'ব, এই শাস্তিক ক্ষিপ্ৰতাৰে অনতিপলমে ইয়াক সমাধান কৰক। এয়ে আমি চৰকাৰৰ ওচৰত দাবী। এই কাৰ্যসূচী যদি অতি সোনকালে সমাধান নকৰে আমি পৰৱৰ্তী পৰ্যায়ত আমি ডাঙৰ আন্দোলন গঢ়ি তুলিম। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। তিনিচুকীয়া জিলাৰ অতি পুৰণি গেলাপুখুৰী চাহ বাগিচাৰ JD ডিভিজনৰ চাহ বাগিচাৰ প্ৰায় 177 জোপা পুৰঠ চাহ গছ কোনো দুৰ্বৃত্তই গুৰিৰ সৈতে কাটি পেলাই থৈ যোৱাত আজি অসম চাহ মজদুৰ সংঘ পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত থাকি ঘটনাৰ বুজ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অসম চাহ মজদুৰ সংঘ পানীতোলা শাখাৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে এক প্ৰেছ বিবৃতিযোগে সংবাদ মাধ্যমক জনায় যে তিনিচুকীয়া জিলাৰ অতি পুৰণি গেলাপুখুৰী চাহ বাগিচাৰ JD ডিভিজনৰ চাহ বাগিচাৰ প্ৰায় 177 জোপা পুৰঠ চাহ গছ কোনো দুৰ্বৃত্তই গুৰিৰ সৈতে কাটি পেলাই থৈ যায়। শ্ৰমিকসকলৰ জীৱন জীৱিকাৰ একমাত্ৰ সম্বল হৈছে চাহ গছ। এজোপা চাহ গছে এটা পৰিয়াল পোহপাল দিয়ে বা তেওঁলোকৰ ঘৰত চৌকা জ্বলে। কিমান কষ্টৰ মাজত এজোপা চাহ গছক নিজৰ সন্তানৰ দৰে পোহপাল দি ডাঙৰ দীঘল কৰে। একমাত্ৰ চাহৰ বাবে অসমৰ নাম বিশ্ব দৰবাৰত স্থান পাইছে। গেলাপুখুৰী চাহ বাগিচাৰ এনে ঘটনাই বাগিচাৰ শ্ৰমিকসকলক অতি ব্যথিত কৰি তুলিছে। বিজেপিৰ ৰাজ্য চৰকাৰক কঠোৰভাৱে সমালোচনা কৰি কয় যে চৰকাৰৰ প্ৰশাসনৰ আইনৰ সোপা ধোলা নীতিৰ ফলত এনেদৰে বাৰে বাৰে বাগিচাৰ পুৰঠ চাহ গছ দুৰ্বৃত্তই কাটিবলৈ সুবিধা পাইছে, যাৰ বাবে গেলাপুখুৰী চাহ বাগিচাৰ শ বাগিচাৰ শ্ৰমিক ওলাই আহি দুৰ্বৃত্তক কঠোৰতম শাস্তি বিহিবলৈ দাবী জনায় আৰু বিজেপি চৰকাৰৰ সোপা খোলা নীতিৰ ফলত বাৰে বাৰে এনেধৰণৰ কাৰ্য বাগিচাবিলাকত সংঘটিত হ'বলৈ পাইছে বুলি নিন্দা কৰে।
উক্ত স্থানত অসম চাহ মজদুৰ সংঘ পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত থাকি ঘটনাৰ বুজ লৈ প্ৰতিবাদ সাব্যস্ত কৰি এনেধৰণৰ কাৰ্য বাগিচাবিলাকত সংঘটিত হৈ থাকিলে এদিন চাহ বাগিচাই নাথাকিব বুলি উল্লেখ কৰে। তেওঁলোকে চৰকাৰক দাবী জনায় যে গেলাপুখুৰী চাহ বাগিচাৰ JD ডিভিজনৰ চাহ গছ কটা দুৰ্বৃত্তক বিচাৰি উলিয়াই দৃষ্টান্তমূলক শাস্তি দিয়ক, যাতে অনাগত সময়ত এনেধৰণৰ ঘটনা আন আন চাহ বাগিচাত সংঘটিত হ'ব নোৱাৰে। দুর্বৃত্তক শাস্তি দিও, কাগজ কটা দুর্বৃত্তক জেলা প্রশাসনে শাস্তি দিও, কাগজ কটা দুর্বৃত্তক পুলিশ প্রশাসনে শাস্তি দিও, কাগজ কটা দুর্বৃত্তক পুলিশ প্রশাসনে শাস্তি দিও, কাগজ কটা দুর্বৃত্তক পুলিশ প্রশাসনে শাস্তি দিও। বিজেপি চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত বিভিন্ন সময়ত মিছা প্ৰলোভন দিয়াৰ বাহিৰে চাহ বাগিচাবিলাকৰ বাবে তিল মানুহ চিন্তা চৰ্চা নকৰা আৰু কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ ফলত বাগিচাবিলাকত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ কথাও উল্লেখ কৰে। গেলাপুখুৰী চাহ বাগিচাৰ JD ডিভিজনত আহিছোঁ। চৰম দুৰ্ভাগ্যজনক কথা, এটা চাহ গছে এটা পৰিয়ালক পোহে, কিন্তু ইয়াত দেখিছোঁ যে আজি প্ৰায় 177টা গছ ইয়াত দুৰ্বৃত্তই কাটি পেলাইছে। গতিকে পুলিচ প্ৰশাসন আছে, পুলিচ প্ৰশাসনে তদন্ত কৰি অতি শীঘ্ৰে এই দোষীক কৰায়ত্ব কৰক আৰু উপযুক্ত আইনগতভাৱে বিহিত ব্যৱস্থা তেখেতসকলক গ্ৰহণ কৰক। ইয়াৰ আগতো আমি দেখিছোঁ যে গেলাপুখুৰী চাহ বাগিচাত 2-3 বাৰ এনেধৰণৰ ঘটনা হৈ গৈছে। গতিকে আজি চাহ শ্ৰমিকসকল শংকিত হৈ আছে, শ্ৰমিকসকল ইয়াৰ শংকিত হৈ আছে যে এনেধৰণৰ যদি ঘটনা পুনৰাবৃত্তি হৈ থাকে তেতিয়াহ'লে নিশ্চয় এইবিলাক নাথাকে। গতিকে পুলিচ প্ৰশাসনক মই দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই দোষীক কৰায়ত্ব কৰি আইনগত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই চাহ মজদুৰ সংঘৰ তৰফৰ পৰা দাবী জনাইছোঁ। নিউজ ডেস্ক AN টেলিভিজন। ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সংবাদমেল। এখন পোষ্টাৰক লৈ মা ভৱানী প্ৰেছ বন্ধ কৰাৰ লগতে স্বত্বাধিকাৰী অসীম হাজৰিকাক 24 ঘণ্টা ধৰি আৰক্ষীয়ে আটক আৰু মোবাইল জব্দ কৰি থোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সংবাদমেল। এখন পোষ্টাৰক লৈ মা ভৱানী প্ৰেছ বন্ধ কৰাৰ লগতে স্বত্বাধিকাৰী অসীম হাজৰিকাক 24 ঘণ্টা ধৰি আৰক্ষীয়ে আটক আৰু মোবাইল জব্দ কৰি থোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। স্বৈৰাচাৰৰ অতিক্ৰম কৰি এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত হিটলাৰী শাসন আৰম্ভ কৰিছে, যিটো অসমৰ বাবে এক অসহনীয় সংকেত বুলি স্পষ্ট কৰিছে লুৰিণজ্যোতি গগৈয়ে। যোৱাকালি বিধায়ক শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া উপস্থিত থাকিব পৰা নাই, কাৰণ স্বাস্থ্যজনিত বিষয়। কিন্তু তেওঁ স্বাস্থ্য বেয়া হোৱাৰ মাজতে বিধানসভালৈ যোৱাৰ এটা পৰিকল্পনা কৰিছিল আৰু সেই মৰ্মে এখন বিশেষ পোষ্টাৰ বনাবৰ কাৰণে পৰিকল্পনা আগনিশা তেওঁ কৰিছিল। কৰাৰ পাছত আমি দেখিবলৈ পালোঁ যে এই বিষয়টো চৰকাৰী যন্ত্ৰই গম পালে আৰু গম পোৱাৰ পাছত য'ত এই পোষ্টাৰ বনাব দিয়া হৈছিল সেই পোষ্টাৰ বনোৱা যি মা ভৱানী প্ৰেছ, যাৰ স্বত্বাধিকাৰ অসীম হাজৰিকা, জয়ানগৰস্থিত গুৱাহাটীৰ যিটো প্ৰেছ, তাত তেওঁলোকে পুৱাৰ পৰা তেওঁলোকে ঘেৰাও কৰি ৰাখিলে, স্বত্বাধিকাৰীগৰাকীৰ তেওঁৰ মোবাইল জব্দ কৰি ৰাখিলে আৰু দিনটো এই প্ৰতিষ্ঠান, এই প্ৰেছ বন্ধ কৰি ৰাখিলে। অৰ্থাৎ এয়া অসমত ফেচিজিমৰ আৰম্ভণি, এয়া স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থাৰ আৰম্ভণি। সমগ্ৰ পৃথিৱীত এনেকৈ স্বৈৰতান্ত্ৰিক শাসকে যেতিয়াই তেওঁলোকৰ শাসন ব্যৱস্থাত জনতাৰ জনকণ্ঠক ৰুদ্ধ কৰিব খোজে, গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লৈ যাব খোজে, তেতিয়াই এনেকুৱা ধৰণৰ কাম কাজ আৰম্ভণি কৰিছে। কি দুখ আছিল মা ভৱানীৰ দৰে এটা সৰু প্ৰেছৰ এগৰাকী স্বত্বাধিকাৰী অসীম হাজৰিকা, যাক দিনটোত তেওঁৰ ইনকম, তেওঁৰ আয় বন্ধ কৰি দিনটো পুলিচে আবদ্ধ কৰি ৰাখিছে। কি এই অধিকাৰ কেনেকৈ পালে? তেওঁ যিকোনো মানুহৰ XYZ ABCD যিকোনো মানুহে দিয়া কাম তেওঁ কৰিব পাৰে, তেওঁৰ তাত কোনো ভুল নাই। আজি মই নিলে এখন যদি মই পোষ্টাৰ বনাব দিওঁ, এখন যদি বেনাৰ বনাব দিওঁ, তেওঁ কৰিব। তেওঁৰ নিজৰ আয়ৰ কাৰণে, নিজে পইচা ঘটিবৰ কাৰণে এই এনেকুৱা ধৰণৰ প্ৰতিষ্ঠান তেওঁ গঢ়ি তুলিছে। কিন্তু তেওঁৰ কি দুখ? তেওঁৰ মোবাইলটো দিনটো জব্দ কৰি ৰখা হৈছে। তাৰ মানে সাধাৰণ জনতাকো এফালে অন্যায় কৰিছে, অত্যাচাৰ কৰিছে, উৎপীড়ন কৰিছে,
তাৰ লগে লগে মানুহৰ গণতান্ত্ৰিক অধিকাৰ নাইকিয়া কৰিবৰ কাৰণে, গণতান্ত্ৰিক কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে এনেকৈ উঠি পৰি লাগিছে। কা বিৰোধী আন্দোলনৰ সময়ত ভাৰত চৰকাৰে চোৰাংচোৱাৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিছিল বুলি লুৰিণজ্যোতি গগৈয়ে আক্ষেপ প্ৰকাশ কৰে। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে কা বিৰোধী গণ আন্দোলনৰ সময়ত ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তত ইজৰাইলী চোৰাংচোৱা যিটো ছফ্টৱেৰ পেগাছাছ আনি বিভিন্ন ধৰণৰ তেওঁলোকে ফোন টেপিং, বিভিন্ন ছাৰ্ভিলেঞ্চ এই কাম কাজ তেওঁলোকে আৰম্ভ কৰিছিল। চোৰাংচোৱা এনেকুৱা ধৰণৰ চোৰাংচোৱাগিৰি কৰিব পাৰিব তেতিয়া যেতিয়া কোনোবাই ৰাষ্ট্ৰসংঘাত কৰিছে, দেশৰ সংবিধান বিৰোধী কাম কৰিছে, দেশদ্ৰোহিতা কৰিছে। আমি যি কাম কৰি আছোঁ জনগণৰ হকে, জনগণৰ প্ৰতি কৰা অন্যায়, এইবোৰৰ বিৰুদ্ধে মাত মাতি আহিছোঁ। গতিকে এনেকুৱা ধৰণৰ কথা বতৰা গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লৈ যাব খোজা কোনো ধৰণৰ কথা কেতিয়াও গ্ৰহণ কৰা নহ'ব। এইটো অন্যায়। আৰু আমি বিশ্বাস কৰোঁ যে কেৱল মাত্ৰ অখিল গগৈয়ে নহয়, আমি বিজেপিৰ বিৰুদ্ধে সৰহ ভূমিকা পালন কৰি থকা প্ৰতিগৰাকী মানুহৰ বিৰুদ্ধে তেওঁলোকে এনেকুৱা বিভিন্ন ধৰণৰ ফোন টেপিং বা আন ছাৰ্ভিলেঞ্চত ৰখা কাম কাজ তেওঁলোকে আৰম্ভ কৰিছে। আমি মুখ্যমন্ত্ৰীক ক'ব খোজোঁ যে এনেকুৱা ধৰণৰ কাম কাজৰ পৰা বিৰত থাকক। এয়া আইন বিৰুদ্ধ, সংবিধান বিৰুদ্ধ, ব্যক্তি স্বাধীনতা খৰ্ব কৰিছে, গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লৈ গৈছে। আৰু আমি দেশৰ গণতন্ত্ৰ আৰু সংবিধান সংকটত পৰা কোনো কথা কেতিয়াও মনা নাই আৰু মানি ল'ব নোৱাৰোঁ। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ পালঘৰত প্ৰায় ৭৬,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ৱাধাবন বন্দৰৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ পালঘৰত প্ৰায় ৭৬,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ৱাধাবন বন্দৰৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীৰ প্ৰায় ১,৫৬০ কোটি টকাৰ ২১৮টা মীন পালন প্ৰকল্পৰ শুভ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰাৰ লগতে ৬০ কোটি টকা ব্যয়েৰে জাহাজ যোগাযোগ আৰু সহযোগিতাৰ প্ৰণালীৰ ৰাষ্ট্ৰীয় বুল আউটৰো শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে মাছ ধৰা বন্দৰ, মাছৰ অৱতৰণ কেন্দ্ৰ আৰু মাছৰ বজাৰ নিৰ্মাণৰ উন্নীতকৰণ আৰু আধুনিকীকৰণকে ধৰি গুৰুত্বপূৰ্ণ মীন আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মাছমৰীয়া হিতাধিকাৰীসকলক ট্ৰেন্সপণ্ডাৰ ছেট আৰু কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰে। ৱাধাবন বন্দৰ দেশৰ সৰ্ববৃহৎ কণ্টেইনাৰ বন্দৰ হ'ব আৰু ইয়াক বিশ্বৰ গভীৰ পানী বন্দৰৰ ভিতৰতো গণ্য কৰা হ'ব। ই মহাৰাষ্ট্ৰ আৰু সমগ্ৰ ভাৰতৰ বাবে বাণিজ্যিক আৰু ঔদ্যোগিক বিকাশৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ কথাও উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, আমাৰ দেশৰ বাবে এক ঐতিহাসিক দিন। স্বাধীনোত্তৰ ভাৰতৰ সবাতোকৈ বৃহৎ বন্দৰ মহাৰাষ্ট্ৰৰ ৱাধাবনত নিৰ্মিত হ'বলৈ গৈ আছে। এই বন্দৰৰ আধাৰশিলা স্থাপনেৰে দেশৰ বন্দৰ তথা সামুদ্ৰিক খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিলে। বিশ্বৰ 10টা বৃহৎ কণ্টেইনাৰ হেগুলিং বন্দৰৰ তালিকাত অন্তৰ্ভুক্ত হ'বলগীয়া ৱাধাবন বন্দৰে প্ৰায় 12 লাখ নিযুক্তিৰ পথ প্ৰশস্ত কৰিব। বন্দৰটোৰ নিৰ্মাণৰ সময়ত প্ৰায় 1 লাখ লোকৰ নিযুক্তি সম্ভৱ হ'ব। দেশৰ বন্দৰ, জাহাজ পৰিবহণ আৰু সামুদ্ৰিক খণ্ডৰ পাৰদৰ্শিতা অধিক বৃদ্ধিৰে এই বন্দৰ প্ৰকল্পই ভৱিষ্যতে দেশৰ অৰ্থনৈতিক শক্তি বৃদ্ধি কৰিব। এই বন্দৰ প্ৰকল্পই দেশৰ ৰপ্তানি ধাৰা সুদৃঢ় কৰাটো অৰিহণা যোগাব। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি ৰাধাকৃষ্ণন, মুখ্যমন্ত্ৰী একনাথ সিন্দে, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ, কেন্দ্ৰীয় মীন পালন, পশুপালন আৰু দুগ্ধ পালন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং উপস্থিত থাকে। ये हमारे लिए सुनहरा मौका है, पालघर जनता के लिए भी मौका है, क्योंकि ये मामूली पोर्ट नहीं है। दुनिया की 10 बड़े कंटेनर हैंडलिंग पोर्ट के अंदर 20 में एक भी होंगे। तो मुझे लगता है कि आज हमारे देश के लिए, देश के जनता के लिए, हमारे नई पीढ़ियों के लिए इस पोर्ट के जरिए जो मौका हमें मिलेगा, क्योंकि पालघर की इस जिले में जो अलग अलग सेंटर स्किल डेवलपमेंट का हो, हमारे मेडिकल फैसिलिटीज हो, एकेडमिक इंस्टीट्यूशन हो, मार्केट हो, डायरेक्टली और इनडायरेक्टली इस प्रोजेक्ट के जरिए 12 लाख लोगों को रोजगार मिलेगा और दुनिया का एक बड़े आकर्षित स्थान के रूप में पालघर अपना पहचान बना पाएंगे। तो मुझे लगता है कि आज
परम आदरणीय प्रधानमंत्री जी ने देश को मजबूत बनाने के लिए सभी वर्गों की भलाई के लिए पिछली 10 साल के अंदर जो भी परियोजना सफलपूर्वक उन्होंने लागू की है, जनता को साथ लेकर, मुझे लगता है कि निश्चित रूप से ये भारत, हमारे मातृभूमि और ये भारत अगले दिनों में दुनिया की सर्वश्रेष्ठ विकसित राष्ट्र बनेगा, ये निश्चित हुआ है। न्यूज डेस्क AN टेलीविजन। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষী কাজলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।